চাওক এই মুখ্যমন্ত্ৰী যিখন চকী সেইখন চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিলে। আপুনি কল্পনা কৰক যে গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখত এনেকুৱা কথা ওলালেহেঁতেন। যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খ শিকালে, জালুকবাৰীত তেওঁ কোন দলৰ পৰা MLA হৈছিলে? ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে? ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই? গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব। এনেকুৱা কথা কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো? গতিকে তেওঁৰ আচল ৰূপটো এতিয়া ৰাইজে লাহে লাহে বুজি উঠিছে যে এই মানুহজনে নিজৰ চকীখন বচোৱাৰ স্বাৰ্থত কি পৰ্যায়লৈকে যাব পাৰে। আৰু যদি কংগ্ৰেছে লুঙি ল'ব লাগে, আমাৰ কাৰণেতো লুঙি, ধুতি, লং পেণ্ট, পাইজামা চব সমান। মই ধুতিও পিন্ধোঁ যেতিয়া নামঘৰলৈ যাওঁ, কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ। ৰাজনৈতিক দলৰ সভাত আজি পাইজামা পিন্ধি আহিছোঁ, বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ। আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ। যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব, আমাৰ বহুত মানুহে মোক কয় যে বিজেপি চিম্বল কিয় পদুম ফুল হৈছে? নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে। কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছেৰ বন্দুকৰ গুলিৰ পৰা। গতিকে হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে কথা পাতি তেওঁলোকৰ চিম্বলটো নাথুৰাম গডছেৰ যিটো বন্দুক আছিলে, যিটোৰ পৰা 3 যায় গুলি গান্ধীজীৰ বুকুত মাৰোঁতে হে ৰাম বুলি কৈ গান্ধীজীয়ে মৃত্যুক সাৱট দিছিলে, সেই বন্দুকটো তেওঁলোকে চিম্বল কৰি লওক। বিৰোধী ঐক্যৰ সম্পৰ্কত বাৰে বাৰে আপোনালোকে বিৰোধী ঐক্যৰ কথা কয়, কিন্তু কেৰণ লাগে। এইবাৰো এই নিৰ্বাচনটো পঞ্চায়তৰ নিৰ্বাচনটোত বিৰোধী ঐক্যৰ কেৰণ লাগিছে। আৰু পঞ্চায়তত কোনো ঐক্যত আমি খেলিব পৰা নাই। আমি জিলাবিলাকক কৈছিলোঁ লোকেলি যদি ক'ৰবাত কোনোবাই কৰিছে সেইটো আমি ভাল পাইছোঁ, কিন্তু বিধানসভাত আপোনালোকে দেখিব আমি একত্ৰিত হওঁ। অখিল গগৈ কৈ আছে চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছে, সিদিনাখনো কৈছে। নাই, তেওঁ কৈ থাকক, তেওঁ কৈ মুখ বিষাই যাব, লাষ্টত ৰাইজে গম পাব। আৰু তেওঁ কৈছে যে নাজিৰাটো তেওঁলোকে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াক গোটেই বিজেপি দলটো থিয় হৈ পেলাই হৰুৱাব নোৱাৰিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, সেইটো এজন অখিল গগৈ নহয়, 100জন অখিল গগৈ আহিলেও নাজিৰাবাসীয়ে